আজিৰ পৰা আকৌ খোৱা বোৱা সলনি কৰিছোঁ। ৰাতিপুৱা সময়ত কেতিয়াবা মই ৰুটি চাহ এনেকৈ খাওঁ, কিন্তু আজিৰ পৰা ৰাতিপুৱা দৰৱ খোৱাৰ পাছত যিকোনো ফল মূল খাম। যিজনে দৰৱ দিছে তেওঁৱে কৈছে যে ডায়েটটো কণ্ট্ৰল কৰিব লাগিব, সেয়েহে মানে ভাত এবাৰে খাব কৈছে 4টা বজাৰ আগত। যে কি নহওক এতিয়া মই ফল মূলখিনি খাই লওঁ, তাৰপিছতে বিভিন্ন ধৰণৰ কাম আছে, অকণ কেমেৰাত আবদ্ধ কৰি আপোনালোকক দেখুৱাম। এয়া মই এতিয়া গহৰা গজা ইয়াত আছে বিলাহী, বহুত বিলাহী 100মান পুলি আছিলে। যে কি নহওক আটাইখিনি পুলি এনেকৈ উঠাই লৈ মানে এইফালে এজেগাত ৰুইছোঁ, মানে বাৰীখনৰ ভিতৰতে আৰু। বেমাৰ চলিয়ে আছে, তথাপিতো মই বিভিন্ন ধৰণৰ কাম কাজত মানে লাগি থাকোঁ। ধৰক 2016 চনৰ পৰাই দেখিছেই আপোনালোকে যে বেমাৰটোৰ লগত যুঁজি আছোঁ। মাজতে ভালো পাইছিলোঁ, তাৰপিছত ধৰক মাছ মাংস কিবাকিবি খোৱা বোৱা মানে খেলি মেলি হোৱাৰ কাৰণে আকৌ হৈছে। তথাপিতো এতিয়া মই ৰাতিপুৱা সময় ৰঙালাও পাত এয়া বুটলি আছোঁ। অকণমানি এটা ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াইছিলোঁ। কাৰিকৰজনে ক'লে এয়া পালেং আৰু আলু কাটি দিছোঁ, অকণমান মানে ভাজিবলৈ ক'লে, সেয়াও কেমেৰাত আবদ্ধ কৰিছোঁ। অকণকৈ আপোনালোকক আটাইখিনি দেখুৱাব বিচাৰিছোঁ। বেমাৰৰ ভাগে আছে, মই মোৰ ভাগে যি পাৰিছোঁ মই এফালৰ পৰা কৰি গৈছোঁ, লগতে কেমেৰাত আবদ্ধ কৰি আপোনালোককো অকণকৈ দেখুৱাই গৈছোঁ। মই পৰাপক্ষত মানে নিজৰ হাতেৰে থলুৱা খানা বনাই ফেমিলিটোক খুৱাই বহুত ভাল পাওঁ। যিমানেই সমস্যা নাথাকক কিয়, যিমানেই মোৰ বেমাৰ আজাৰ নহওক কিয়, একেবাৰে বিচনাত পৰি গ'লে উপায় নাই আৰু। যদি বিচনাত পৰি থকা বিধৰ নহয় তেতিয়াহ'লে নিজৰ হাতেৰে মানে থলুৱা খাদ্যবিলাক বনাই খুৱাই ভাল পাওঁ। এতিয়া মানে ৰাতিপুৱা সময় একদম লৰালৰিকৈ এইটো ডাঙৰ গেছত বনাই আছোঁ। কি বনাই আছোঁ আপোনালোকে অকণমানিকৈ ভিডিঅ'টো চাবলৈ পাব। এইফালে ৰুটি আৰু চব্জি লৈ বৰাবৰ খাই আছে ছোৱালীয়ে। থলুৱা খাদ্যসমূহ মানে বনাই ভাল পাওঁ, খুৱাই ভাল পাওঁ আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিও ভাল পাওঁ। এইফালে এয়া কালি দৰৱ লগোৱাৰ পৰা আজি বিষটো অলপ কমিছে। যিহেতু পালেং শাক খাব পাৰি, সেইবাবে কাৰিকৰজনে কোৱাৰ লগে লগে মই বনাইছোঁ। প্ৰথমতে আলুখিনি নিমখ আৰু হালধি দি পিঁয়াজ জলকীয়া দি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱাৰ পাছতে এয়া যোগ কৰি দিলোঁ পালেং শাক। অকণমানকৈ মই ফটো এখন দিছিলোঁ, বহুতে লাই শাক বুলি কৈছে, একচুৱেলি লাই শাক নহয়, পালেং শাক হয়। খুব ধুনীয়াকৈ ভাজি আছোঁ। পালেং যিকোনো মানে বেমাৰতে ভাল, খাব পাৰে। এয়া চাওক ইতিমধ্যে পালেং আৰু আলু ভাজি হৈয়ে গ'ল। এতিয়া মই এইফালে অকণমান নহৰু জলকীয়া ভাজি লৈছোঁ। কিয় ভাজি আছোঁ সেয়া অকণমানি এটা ভিডিঅ' বনাই দিছিলোঁ। যে কি নহওক ৰঙালাও পাত দিছিলাও অকণমান এনেধৰণে অলপ ৰ'ষ্ট কৰি লৈছোঁ। আচলতে ৰঙালাও পাত আৰু লগতে নহৰু আদা জলকীয়া দি মই বনাইছোঁ চাটনি। এয়া আটাইখিনি অকণমান ঠাণ্ডা হওক, তাৰপিছতে সেইফালে মাছ অকণমান ভাজিছোঁ। মই নিজেই নাখাওঁ যদিও মানে ল'ৰা ছোৱালীহাললৈ ভাজিবই লাগিব, মানুহটোৱে খাব। এয়া ৰঙালাও পাত আদা নহৰু জলকীয়া আটাইখিনি ইয়াতে দি এতিয়া সুন্দৰকৈ পিচিলোঁ। পিছাৰ লগে লগে চাটনি হৈয়ে গ'ল। এয়া আপোনালোককো দেখুৱাইছোঁ। মাজে সময়ে এনেধৰণে খাব পাৰে। যেতিয়া আহে পৰঠাৰ লগত দিবলৈ জলকীয়া চাটনি, নহৰু জলকীয়া আদা। এইফালে পিচি আছে আমাৰ যোগেশ্বৰে, হয় নাই যোগেশ্বৰ? 2016 চনত এই দৰৱটো সেনেধৰণে লগাই মোৰ এই যে ইয়াত ফুলি থাকে ডিঙিটোত বেমাৰটো নাইকিয়া হৈছিলে। কেঞ্চাৰ বেমাৰ যে এবাৰ ভাল হোৱাৰ পাছত আকৌ হয়, সেই কথাটো মই আগতে নাজানিছিলোঁ। যে কি নহওক আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।